সুপ্ৰভাতম। বহুদিনৰ মূৰত আজি এটা ধুনীয়া ভিডিঅ' দিব ওলাইছোঁ। আপোনালোকে যি চাকি জ্বলাব, এই চাকিটো জ্বলোৱাৰ অকণমান বৈদিক নিয়ম আছে। এই নিয়মখিনি কৰিলে মই ভাবোঁ ছাকচেছ হ'ব। মই এইখিনি নিয়মখিনি কৰোঁ, মই অকণমান ৰিজাল্ট পাইছোঁ। সেই ৰিজাল্ট পোৱাৰ কাৰণে মই আপোনালোকৰ ওচৰত ভিডিঅ'টো আগবঢ়াই দিছোঁ। আহক, মই প্ৰথম মূৰ থাপনাখনলৈ যাওঁ। এই মূৰ থাপনাখনৰ বিষয়ে আগতেও দিছোঁ, তথাপিতো আপোনাক থাপনাখনৰ ওচৰলৈ লৈ গৈছোঁ। এইখন মোৰ থাপনা। মহাপ্ৰভু গণেশ বাবা, ভোলেনাথ, দুৰ্গা গোসানী, কালী গোসানী, গণেশ, হনুমান, মদ ভাগৱত গীতা। আপুনি থাপনাখনত নিজৰ মন্দিৰত বা থাপনাত মদ ভাগৱত গীতা ৰাখিব। মই সৰুকৈ হ'লেও হনুমান ৰাখিছোঁ, বহুত বছৰ পুৰণা। মহাপ্ৰভু গণেশ বাবা, ওপৰত ছায়া বাবা, ওপৰত ছায়া বাবা, ৰাধা কৃষ্ণ। এতিয়া আহোঁ মূল কথালৈ। আপোনালোকে যদি চাকি জ্বলায়, এই চাকিটোত প্ৰতিদিনে আপোনালোকৰ মিঠাতেল চাকি জ্বলায়। এতিয়া এটা নিয়ম আছে। আপোনালোকৰ পৰিয়ালে ৰাতিপুৱা টাইমত চাকি জ্বলালে আপুনি এটা কাম কৰিব। প্ৰতিদিনে, অৰ্থাৎ প্ৰথম আহিল সোমবাৰে আপুনি চাকি জ্বলাওঁতে চাকিটো জ্বলাই ল'ব। তাৰপিছত আপুনি জহা চাউল দিব, অৰ্থাৎ জহা চাউল হওক, আলা চাউল হওক, এই চাকিটোৰ ঠিক এইখিনিমানত দিব, যাতে চাকিটো জ্বলি লাষ্টত চাউলটো অকণমান হ'লেও পুৰে। সোমবাৰ, এইটো হৈছে সোমবাৰ। মঙলবাৰে হৈছে চাকিটোৰ ওপৰত লং দিব। এই চাওক, মই লং দিছোঁ। আজি যিহেতু মঙলবাৰ, চাকিটোৰ ওপৰত মই লং দিছোঁ। এই লংটো পুচছি। এইটো হৈছে মঙলবাৰ। এতিয়া আহোঁ বুধবাৰে যেতিয়া চাকি জ্বলাব, প্ৰথমে চাকি জ্বলাই ল'ব। তাৰপিছত আহিল চাকিটো জ্বলাৰ পিছত ঠিক এইখিনিমান, বেছিকৈ নহয়, অলপ দিব। চাকিটোৰ এইখিনিমানত আপুনি চাকিটোত হালধি দিব। হালধি গুড়া দিব, কেঁচা হালধি নিদিব। কেঁচা হালধিও দিব পাৰি, একদম পিচি পেলাই দিব, বা হালধি গুড়া দিলেও হয়। তাৰপিছত আহোঁ বৃহস্পতিবাৰে চাকিটো জ্বলোৱাৰ পিছত আপুনি কি দিব? বৃহস্পতিবাৰে চাকি জ্বলোৱাৰ পিছত দিব আপুনি হালধি আৰু চাউল দুইটা লগ লগাই ইপিনে বা চাউলটো দিলে চাউলটোৰ ওপৰত হালধি দিব। হালধিৰ গুড়া হওক, কেঁচা হালধি অকণমান পিচি দিলেও হয়। তাৰপিছত আহোঁ শুক্ৰবাৰে যেতিয়া চাকি জ্বলাব, চাকি জ্বলোৱাৰ পিছত প্ৰথম হালধি দিব। তাৰে ওপৰত হালধিটোৰ ওপৰত লং এটা দিব। এটা দুটা দিলেই হ'ল, আৰু এটা পৰিমাণ নাই, এটাও দিব পাৰে, দুটাও দিব পাৰে। তাৰপিছত আহোঁ শনিবাৰে চাকিটো জ্বলোৱাৰ পিছত আৰু আপুনি এই চাকিটোৰ ওপৰত তিল দিব, অৰ্থাৎ শনিৰ কাৰণে ক'লা তিল দিব। এটা বগা তিল পায়, সেইটো নহয়, ক'লা তিল দিব। এইখিনি আপুনি কিন্তু ৰাতিপুৱা টাইমত চাকিটো জ্বলোৱাৰ লগে লগে এইবিলাক কাম আৰম্ভ কৰিব। আৰু চাকিটো জ্বলাৰ পিছত যিখিনি দ্ৰব্যবিলাক দিয়াৰ পিছত আপুনি কি উদ্দেশ্যে দিছে মহাপ্ৰভুক, আপোনাৰ গণেশ বাবা হওক, ভোলেনাথ বাবা হওক, দুৰ্গা গোসানী হওক, হনুমান হওক, তেওঁলোকক আপোনালোকে আবাহন কৰিব। প্ৰভু, মই এইটো উদ্দেশ্যে দিছোঁ, মোৰ কাম সিদ্ধি হয়। এইখিনি কাম কৰিব আপুনি, সদায় কৰিব। তাৰপিছত এদিন হ'লেও আপুনি অলপ কম দিনত ৰিজাল্ট পায়। ময়ো দিছোঁ, গতিকে ময়ো ৰিজাল্ট পাইছোঁ। গতিকে আপোনালোকো এনেকুৱাকৈ দিব আৰু মহাপ্ৰভুৰ আশীৰ্বাদ পাব। গতিকে এই ভিডিঅ'টো চাই কেনে লাগিল জনাব, আৰু ভৱিষ্যতে মোৰ কমেণ্টত লিখিব কেনেকুৱা পালে, কি পালে, আৰু আগলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকৰ মংগল হওক তাৰে কামনা কৰিছোঁ। মোৰ আশীৰ্বাদ থাকিল। যিসকলে মোৰ ভিডিঅ'বিলাক চাই লাইক কৰে, কমেণ্ট কৰে, ছাবস্ক্ৰাইব কৰে, তেখেতৰ প্ৰতি মোৰ হিয়া ভৰা মৰম আশীৰ্বাদ থাকিল। আগলৈকে আপোনালোকৰ বন্ধু বান্ধৱ যিখিনি আছে, আলহী অতিথি যিখিনি আছে, চবকে মোৰ ভিডিঅ'টো চোৱাত আগবঢ়াই নিয়াত সহায় কৰক। মোৰ হিয়া ভৰা মৰম আশীৰ্বাদ থাকিল। আৰু মহাপ্ৰভুৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম, আপোনালোকৰ মংগল হওক কামনা কৰিছোঁ। তাৰে কাৰণে মহাপ্ৰভুৰ চৰণত আপোনালোকৰ পৰা হৈ মই সেৱা জনাইছোঁ। আপোনালোকৰ যাতে মংগল হয় তাৰে কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ।